हेलो फ्रेंड्स, आज ভিডিওটি লৈ আহিছো লাভ আৰু লোকচান সম্পৰ্কে কেইটামান কোৱেশ্চন আৰু লাভ আৰু লোকচান সম্পৰ্কে কোৱেশ্চন সমূহ কেনেকৈ এই ফৰ্মুলা সমূহ ইউজ কৰি অতি কম সময়ৰ ভিতৰতে আৰু সহজতে কৰিব পাৰি সেই কথা আজি ভিডিওটিত আলোচনা কৰিম। এতিয়া প্ৰথমে এটা কোৱেশ্চন লৈছো। কোৱেশ্চনটি হৈছে এখন পুতলা গাড়ীৰ বেচা দাম 540 টকা। যদি দোকানীজনে 20% লাভ কৰে তেন্তে গাড়ীখনৰ কিনা দাম কিমান হ'ব? প্ৰথমে আমি কোৱেশ্চনটো বুজি ল'ব লাগিব। কোৱেশ্চনটোত কি দিয়া হৈছে? গাড়ী এখনৰ বেচা দাম দিয়া হৈছে আৰু লাভৰ শতাংশটো দিয়া হৈছে। যদি গাড়ী এখনৰ বেচা দাম আৰু লাভৰ শতাংশ দিয়া থাকে তেনেহলে আমি কিনা দাম কেনেকৈ উলিয়াম? এইটোৰ ক্ষেত্ৰত আমি এটা ফৰ্মুলা ইউজ কৰিব পাৰো। সেইটো হৈছে CP = SP * 100 divided by 100 plus profit %। এই ফৰ্মুলাটো ইউজ কৰি আমি কিনা দাম উলিয়াব। CP অৰ্থাৎ কস্ট প্ৰাইস অৰ্থাৎ কিনা দাম, SP অৰ্থাৎ সেলিং প্ৰাইস অৰ্থাৎ বিক্ৰী দাম বা বেচা দাম। গতিকে আমি এই ফৰ্মুলাটো ইউজ কৰি কিনা দামটো আমি উলিয়াব পাৰো যদিহে কোৱেশ্চনটোত SP আৰু প্ৰফিট % দিয়া থাকে। গতিকে যেহেতু এইটো কোৱেশ্চনত SP অৰ্থাৎ সেলিং প্ৰাইস আমাৰ দিয়া আছে 540 টকা আৰু প্ৰফিট %টো আমাৰ 20% দিয়া আছে, যদি এই ফৰ্মুলাটো ইউজ কৰি আমি এই কোৱেশ্চনটোৰ আনসাৰ অতি কম সময়ৰ ভিতৰতে কৰিব পাৰো। এতিয়া আমি মানখিনি বহুৱালে আমি কি পাম? SP ৰ মান আমাক দিয়া আছে 540, গতিকে 540 SP ঠাইত বহুৱালো ইনটু 100 divided by 100 plus profit %, অর্থাৎ 100 টো আমি 100 লিখিলো প্লাস প্রফিট % আমাৰ কিমান দিয়া হৈছে 20% দিয়া আছে, গতিকে 20। এতিয়া আমি ইয়াক সৰলীকৰণ কৰিলে আমি কেনেকৈ পাম? 540 * 100 আমি একে লিখিলো 540 * 100 100 plus 20 অর্থাৎ 120 হ'ব 120। এতিয়া আমি ইয়াত কিবা কটাকটি কৰিব পাৰো নেকি হেতু চাম। আমি নিশ্চয়কৈ কটাকটি কৰিব পাৰিম। 120 0 আৰু 540 0 আমি দুইটা কটাকটি কৰিলো ওপৰৰ তলে। এতিয়া তাৰ মাজত 6 এটা কমন হিচাপত লওঁ। মাজত যদি আমি 6 এটা কমন হিচাপত লওঁ, 6 * 2 = 12 দুবাৰ যাব, 6 * 2 = 54 9 বাৰ যাব, 6 × 9 = 54 6 × 2 = 12। এই ধৰণে আমি কটাকটি কৰিব পাৰিম। তাৰ পিছতে আমাৰ 100 ক 2 ৰে 50 বাৰ যাব, 2 ৰে 100 ক 50 বাৰ যাব, 2 × 50 = 100। গতিকে এই ধৰণে কৰাৰ পিছত আমি ৰিজাল্টটো কিমান পালো? ওপৰত আমি কি পাম? 9 আৰু 50, 9 * 50 আৰু তলত যেহেতু একো নাই গতিকে আমি তলত লিখিব নালাগে। গতিকে 9 * 50 হলে ৰিজাল্টটো কিমান হৈ গ'ল? 450। অৰ্থাৎ আমি CP ৰ মানটো কিমান পালো? 450। অৰ্থাৎ আমাৰ যেটো কিনা দাম বুলি পৰিছিলে সেই কিনা দামটো হৈছে 450 টকা আৰু এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আন এটা কোৱেশ্চন আমি লৈছো। কোৱেশ্চনটি হৈছে এটা বস্তু 247.50 টকাত বিক্ৰী কৰিলে 10% লোকসান হয়, বস্তুটোৰ কিনা মূল্য কিমান? এই কোৱেশ্চনটোত আমাক বিক্ৰী মূল্য দিয়া হৈছে আৰু লোকসানৰ শতাংশটো দিয়া হৈছে। আমাৰ আগৰ কোৱেশ্চনটোত বিক্ৰী মূল্য আৰু লাভৰ শতাংশ দিয়া হৈছিল। গতিকে এইটোৰ ক্ষেত্ৰত আমাৰ ডিফাৰেন্সটো ইমানেই যে আমাৰ এবাৰ লোকসানৰ শতাংশটো দিয়া আছে। গতিকে লোকসানৰ শতাংশ দিয়া থাকিলে আৰু বিক্ৰী মূল্য দিয়া থাকিলে আমি কোনটো ফৰ্মুলা ইউজ কৰিম? আমি CP = SP * 100 divided by 100 minus 10% এই ফৰ্মুলাটো ইউজ কৰিম। যেতিয়া প্ৰফিট হ'ব তেতিয়া 100 plus profit % হ'ব আৰু যেতিয়া লস হ'ব তেতিয়া 100 minus loss % হ'ব। এইখিনি ডিফাৰেন্স দুইটা ফৰ্মুলাৰ মাজত। এতিয়া যেহেতু আমাৰ 10% লোকসান হোৱা বুলি দিয়া আছে, গতিকে CP = SP * 100 divided by 100 minus loss % এই ফৰ্মুলাটো ইউজ কৰি এই প্ৰশ্নটোৰ উত্তৰ আমি কৰিব পাৰো। গতিকে এতিয়া আমি ফৰ্মুলা মতে যদি মানসমূহ বহুৱাও, SP ৰ মান আমাক কিমান দিয়া আছে? অৰ্থাৎ সেলিং প্ৰাইস 247.50 দিয়া আছে, 247.50 ইনটু ফৰ্মুলা মতে 100 টো আমি 100 বহুৱালো, ইয়াতে 100 আছে আমি 100 টো বহুৱালো, মাইনাস আছে মাইনাস, লস % দিয়া আছে, লস % আমাৰ কিমান আছে? 10%, অৰ্থাৎ 10 টো আমি ইয়াত বহুৱালো। এতিয়া আমি যদি কৰি চাও 247.50 ৰ লগত 100 পূৰণ কৰিলে আমি ৰিজাল্ট পাম 247.50 আৰু 100 ৰ পৰা 10 বিয়োগ কৰিলে আমি কিমান পাম? ৰিজাল্ট 90। এতিয়া ওপৰৰ শূন্য তলৰ শূন্য এই দুটা কটাকটি কৰিলে আমি ৰিজাল্ট পাম ওপৰ 2475 divided by 9। আমি ওপৰত পালো 2475 আৰু তলত পালো 9। এতিয়া আমি 9 ৰে 2475 হৰণ কৰিম। কেনেকৈ হৰণ কৰিম? 9 ৰে 2 হৰণ নাযায়, গতিকে আমি কি কৰিম? 24 হৰণ কৰিম। 9 ৰে 24 হৰণ কৰিলে দুবাৰ যাব, 9 × 2 = 18 18 হলে আমাৰ 24 যেহেতু আছে গতিকে কিমান থাকিল? 6 থাকিল। 6 টো 7 ৰ লগত যোগ লাগিলে আমাৰ কিমান হ'ব? 67 হ'ব। 67 ৰ 9 ৰে কিমান বাৰ যাব? 9 7 বাৰ যাব, 9 7 বাৰ গলে 9 7 × 63
63 হলে আমাৰ কিমান থাকিলে 4 থাকিলে ওতে 4 টো যদি 5 হলে লোক লাগে আমাৰ তেতিয়া হলে কিমান হ'ব 45 হ'ব 45 হলে 9 ৰে কেইবাৰ যাব 5 বাৰ হ'ব অৰ্থাৎ 9 ৰে 2004 আমি কটাকটি কৰিব পাৰো আৰু কটাকটি কৰিলে আমি ৰিজাল্টটো পাম 275 গতিকে এই ধৰণে আমি ৰিজাল্টটো পালো 275 আৰু এই 275 হৈছে উলিয়াবলগীয়া আমাৰ কিনা মূল্য এই কোৱেশ্চনটো দিয়া হৈছে এখন সাইকেল 2000 টকাত কিনি 8% লাভত বিক্ৰী কৰিলে বিক্ৰী দাম কিমান হ'ব কোৱেশ্চনটোত কি দিয়া হৈছে আমাক কিনা মূল্যটো দিয়া হৈছে 2000 টকাত কিনি অৰ্থাৎ কিনা মূল্যটো দিয়া হৈছে আৰু লাভৰ শতাংশটো দিয়া হৈছে গতিকে কিনা মূল্য আৰু লাভৰ শতাংশ দিয়া থাকিলে আমি কোনটো ফৰ্মুলা ইউজ কৰিম আমি এই ক্ষেত্ৰত যেহেতু আমি কি কৰিব লাগে বিক্ৰী মূল্য উলিয়াব লাগে বা বিক্ৰী দাম উলিয়াব লাগে গতিকে SP = CP * 100 plus profit percent divided by 100 এই ফৰ্মুলাটো ইউজ কৰি এই কোৱেশ্চনটোৰ যেটো বিক্ৰী দাম উলিয়াব লাগে বিক্ৰী দামটো আমি উলিয়াব পাৰো এটা ফৰ্মুলাটোৰ মানসমূহ বহুৱালে আমি কি পাম CP অৰ্থাৎ আমাৰ কিনা মূল্য কিমান দিয়া হৈছে 2000 টকা গতিকে আমি CP ঠাইত আমি কি লিখিম 2000 পূৰণ 100 দিয়া আছে 100 প্লাস প্রফিট পার্সেন্ট দিয়া আছে প্রফিট পার্সেন্ট আমাৰ কিমান দিয়া আছে 8% দিয়া আছে গতিকে 100 প্লাস 8 ডিভাইডেড বাই আমি কি পাম 100 পালো এতিয়া আমি যদি চাও ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য কটাকটি কৰিলো এই ধৰণে 100 ৰ আৰু এটা শূন্য আৰু 2000 আন এটা শূন্য কটাকটি কৰিলো ৰিজাল্টটো আমি কি পাম 20 * 100 প্লাস 8 মানে আমাৰ কিমান হ'ব 108 আৰু এই দুটা পূৰণ কৰিলে আমি ৰিজাল্ট কি পাম 2 ৰে 8 পূৰণ কৰিলে 2 8 গুণ 16 16 6 হাতে গলে 2 ৰে 0 পূৰণ কৰিলে 0 আৰু 1 হাতে যোৱা 8 যদি আমি লিখো 1 2 গুণ 2 অৰ্থাৎ 216 আৰু যেহেতু এটা 0 ইয়াতে আছে আমি ইয়াতে 0টো লিখিব পাৰো গতিকে এই ধৰণে আমি ৰিজাল্টটো পালো 2160 টকা অৰ্থাৎ যেটো আমাৰ SP উলিয়াব পৰিছিলে বিক্ৰী দাম উলিয়াব পৰিছিলে এই বিক্ৰী দামটো হ'ব 2160 টকা নেক্সট কোৱেশ্চন এটা লৈছো এটা বস্তুৰ দাম 120 টকা যদি দোকানীজনে বস্তুটো 10% লোকসানত বিক্ৰী কৰে তেনে বস্তুটোৰ বেচা দাম কিমান গতিকে এইটো ক্ষেত্ৰত আমাৰ বস্তুটোৰ কিনা দাম দিয়া হৈছে আৰু লোকসানৰ শতাংশটো দিয়া হৈছে গতিকে এনে ধৰণৰ কোৱেশ্চনৰ ক্ষেত্ৰত আমি কোনটো ফৰ্মুলা ইউজ কৰিম আমি ফৰ্মুলা ইউজ কৰিব পাৰো SP = অৰ্থাৎ আমাক যেটো বেচা দাম আমাক উলিয়াব পৰিছে SP = CP * 100 minus loss percent divided by 100 আমাক যেহেতু এটা আমাক কি কৈছে বস্তুটো 10% লোকসানত বিক্ৰী কৰা বুলি কৈছে অৰ্থাৎ লোকসানৰ শতাংশটো আমাক দিয়া হৈছে গতিকে লোকসানৰ শতাংশটো দিয়া থাকিলে আমাৰ কি ফৰ্মুলা ইউজ হ'ব SP = CP * 100 minus loss percent divided by 100 এতিয়া আমি মানসমূহ ফৰ্মুলাত বহুৱালে আমি কি পাম CP অৰ্থাৎ আমাৰ বস্তুটোৰ কিনা দাম আমাক কিমান দিয়া আছে 120 গতিকে CP মানটো আমি পালো 120 ইনটু ফৰ্মুলা মতে আমি কি পাম এটা 100 minus loss percent to আমাক কিমান দিছে 10% লোকসান বুলি দিয়া আছে গতিকে loss percent হ'ব 10 divided by 100 আছে 100 এতিয়া আমি ৰিজাল্ট কি পাম ওপৰত পাম 120 into 100 minus 10 অৰ্থাৎ 90 তলত আমি কি পাম 100 এতিয়া 90 এটা শূন্য তলৰ 100 এটা শূন্য এই ধৰণে ইয়াৰ এটা শূন্য আৰু ওপৰৰ এটা শূন্য আমি এই ধৰণে কটাকটি কৰিব পাৰো আৰু ৰিজাল্টটো আমাৰ কি থাকিব 12 into 9 অৰ্থাৎ 12 into 9 আমি পূৰণ কৰিলে আমি কি ৰিজাল্ট পাম 2 9 গুণ 18 8 হাতে গুণ 1 1 9 গুণ 9 9 1 10 অৰ্থাৎ 108 টকা এই ধৰণে আমি ইয়াৰ ৰিজাল্টটো পাম অৰ্থাৎ আমাৰ যে বস্তুটোৰ বেচা দাম উলিয়াব পৰিছিলে এই বস্তুটোৰ বেচা দাম 108 টকা আমি কোৱেশ্চন আমি লওঁতে প্ৰথমে সহজৰ পৰা জটিলতালৈকে আমি আগবাঢ়ি গৈ আছো কাৰণ আমি সহজ প্ৰশ্নসমূহ বুজাৰ পিছতহে জনাৰ পিছতহে আমি লাহে লাহে আমি পৰ্যায়ক্ৰমে লেভেলটো আগবঢ়াই গৈ থাকিম আৰু জটিল প্ৰশ্নসমূহ তেতিয়াহ'লে কৰিবলৈ সহজ হ'ব গতিকে আমি প্ৰথমে সহজ প্ৰশ্নখিনি আলোচনা কৰি লৈছো এই কাৰণে যদি কাৰোবাৰ এই প্ৰশ্নসমূহৰ ক্ষেত্ৰত কিবা খেলিমেলি আছে ডাউট আছে বা কনফিউজন আছে আমাৰ এই আলোচনাৰ জৰিয়তে সেই কনফিউজনখিনি দূৰ কৰিব পাৰিব গতিকে আমি লাহে লাহে পৰ্যায়ক্ৰমে কি কৰিম জটিল প্ৰশ্নসমূহ আলোচনা কৰিম এতিয়া আমি নেক্সট কোৱেশ্চন এটা আলোচনা কৰিম এটা ঘড়ীৰ বেচা দাম 200 টকা আৰু লাভ 25 টকা হলে লাভৰ হাৰ কিমান ইয়াতে আমাৰ বেচা দাম দিয়া আছে আৰু লাভ দিয়া আছে আমি আমাক কৈছে আমাক লাভৰ হাৰটো উলিয়াব কৈছে আমি ইতিমধ্যে যিমান কোৱেশ্চন আলোচনা কৰিলে এই কোৱেশ্চনসমূহত বেচা দাম আৰু কিনা দাম কেনেকৈ উলিয়াব পাৰে সেই কথা আলোচনা কৰিলো আৰু এইটো কোৱেশ্চনত কোৱা হৈছে লাভৰ হাৰটো আমাক উলিয়াব কৈছে গতিকে লাভৰ হাৰটো আমি কোনটো ফৰ্মুলা ইউজ কৰি উলিয়াব পাৰো সেই ফৰ্মুলাটো হৈছে profit percent equal to profit into 100% divided by CP
অৰ্থাৎ আমি এই ফৰ্মুলাটো ইউজ কৰি আমি প্ৰফিট পাৰ্চেন্টটো উলিয়াব পাৰো, লাভৰ হাৰটো আমি উলিয়াব পাৰো। গতিকে আমি ফৰ্মুলা মতে যদি মানসমূহ বহুৱাও, প্ৰফিট কিমান দিয়া হৈছে আমাক? প্ৰফিট দিয়া হৈছে আমাক 25 টকা। আমাক কোৱা হৈছে যে লাভ 25 টকা। গতিকে প্ৰফিটটো আমি কি লিখিম? 25 লিখিম ইনটু 100 CP আমাক কিমান দিয়া হৈছে? এই কুৱেশ্যনটো আমাক CP ডাইৰেক্টলি দিয়া হোৱা নাই, আমাক কৈছে বেচা দাম 200 টকা আৰু লাভ 25 টকা হোৱা বুলি কৈছে। গতিকে আমি এই বেচা দাম আৰু লাভৰ পৰা আমি CP টো উলিয়াব পাৰো। CP ইকুৱেল টু SP মাইনাছ প্ৰফিট। অৰ্থাৎ আমি বেচা দামৰ পৰা প্ৰফিটটো যদি বিয়োগ কৰো, বেচা দাম আমাৰ কিমান আছে? 200 টকা। এটা 200ৰ পৰা যদি আমি প্ৰফিট আমাৰ কিমান দিয়া আছে? 25 টকা। এই 25 টকাটো বিয়োগ কৰো, তেনেহলে আমি 175 টকা পাম আৰু এইটো হ'ব CP, অৰ্থাৎ কিনা মূল্যটো হ'ব 175। গতিকে আমি CP ঠাইত আমি কি লিখিব লাগিব? 175 লিখিব লাগিব। এতিয়া আমি এইখিনি পোৱাৰ পিছত ওপৰ আৰু তল কিবা কটাকটি কৰিব পাৰি নেকি আমি সেইটো চাম। ওপৰত যদি চাওঁ, আমাৰ 25ক আৰু 175 আমি এটা কমন সংখ্যা লৈছো 5। এই 5 টোৰে 25ক 5 বাৰ যাব আৰু 5 টোৰে 175ক কেইবাৰ যাব? 5 ৰে 1ক নাযায়, গতিকে 17ক যাব। কেইবাৰ যাব? 3 বাৰ যাব। হাতে কিমান থাকিলে? 2 থাকিলে। 2 টো 5 ওলাইলে 25 হ'ল। 5 ৰে 25ক কেইবাৰ যাব? 5 বাৰ যাব, অৰ্থাৎ 5 ৰে 175 35 বাৰ যাব। এই ধৰণে এই 5 টোৰে 35ক কেইবাৰ যাব? 7 বাৰ যাব। এতিয়া আমি ৰিজাল্ট কিমান পাম? ওপৰত 100 পাম আৰু তলত 7 পাম। এতিয়া 100ক আমি 7 ৰে হৰণ কৰি যিটো ৰিজাল্ট পাম সেইটো হ'ব ইয়াৰ উত্তৰ। এবাৰ আমি 100ক 7 ৰে হৰণ কৰিম। 100ক আমি 7 ৰে হৰণ কৰিম। 7 ৰে প্ৰথমতে 1ক চাম, 1ক হৰণ নাযায়, গতিকে আমি 10ক চাম। 10ক এবাৰ যাব, গতিকে 7 × 8 মাইনাছ কৰিলে আমি ৰিজাল্টটো পাম। 10ৰ পৰা 7 গ'লে 3। এতিয়া যিহেতু 3ক 7 ৰে নাযায়, গতিকে আমি শূন্যটো তললৈকে নুমাই আনিব পাৰো। গতিকে 30 হ'ল। 30ক 7 ৰে যাব, 4 বাৰ যাব। 8 × 4 = 28। বিয়োগ কৰিলে আমি ৰিজাল্টটো কি পাম? 10ৰ পৰা 8 গ'লে 2 আৰু 2 পৰা 2 গ'লে 0, অৰ্থাৎ 30ৰ পৰা 28 গ'লে 2। এতিয়া 2ক 7 ৰে নাযায়, গতিকে আমি কি কৰিব লাগিব? এটা দশমিক দিব লাগিব। দশমিক দিলে ইয়াতে কিমান হ'ব? 20 হ'ব। গতিকে 7 ৰে 20ক কেইবাৰ যাব? 2 বাৰ যাব। 7 × 2 = 14 আৰু 20ৰ পৰা 14 বিয়োগ কৰিলে আমি কি পাম? 6 পাম। 6ক 7 ৰে হৰণ নাযায়, গতিকে আমাৰ যিহেতু এবাৰ দশমিক দিয়া হ'ল, গতিকে আমাৰ প্ৰয়োজন সাপেক্ষে আমি কি কৰিব পাৰো? এটা শূন্য দিব পাৰো। গতিকে 7 ৰে 60 কেইবাৰ যাব? 8 বাৰ যাব। 7 × 8 = 56, গতিকে মাইনাছ কৰিলে আমি ৰিজাল্টটো পাম 4। 4ক 7 ৰে নাযায়, গতিকে আমি কি কৰিব পাৰো? এটা শূন্য বহুৱাব পাৰো। 7 ৰে কেইবাৰ যাব? 40ক 5 বাৰ যাব। 8 × 5 = 35। তাৰপিছত কি থাকিব? ৰিজাল্টটো 40ৰ পৰা 35 বিয়োগ কৰিলে 5 পাম। এই ধৰণে আমাৰ ৰিজাল্টটো ওলাই গৈ থাকিব। 14.285 সামথিং তেনেকৈ ওলাব। গতিকে আমি ৰিজাল্টটো কি লিখিব পাৰো? আমি 2 দশমিক স্থানলৈকে যদি লিখো 14.29 লিখিব পাৰো। 14.29 লিখিব পাৰো। গতিকে এই প্ৰশ্নটোৰ ক্ষেত্ৰত লাভৰ হাৰ যিটো আমাক উলিয়াব দিছিলে, সেই লাভৰ হাৰটো হৈছে 14.29%। এতিয়া আজি ভিডিঅ'টো লাষ্ট কুৱেশ্যন এটি লৈছো আৰু কুৱেশ্যনটি হৈছে সাবিত্ৰীয়ে এখন শাৰী 1200 টকাত কিনি 1100 টকাত বিক্ৰী কৰে, তেওঁৰ লোকচানৰ শতকৰা হাৰ কিমান? আমাৰ ইয়াতে লোকচানৰ শতকৰা হাৰ উলিয়াব দিছে আৰু আগৰ কুৱেশ্যনটিত আমি লাভৰ শতকৰা হাৰ উলিয়াইছিলো। লোকচানৰ শতকৰা হাৰ উলিয়াব লাগিলে আমাৰ ফৰ্মুলাটো হ'ব লছ পাৰ্চেন্ট ইকুৱেল টু লছ ইনটু 100% ডিভাইডেড বাই CP। এই ফৰ্মুলাটো ইউজ কৰি আমি লোকচানৰ শতকৰা হাৰটো উলিয়াব পাৰো। এতিয়া আমাক এই কুৱেশ্যনটোত লছ আমাক পোনপটীয়াভাৱে দিয়া হোৱা নাই, কিন্তু আমাক কিনা মূল্য আৰু বিক্ৰী মূল্য দিয়া হৈছে আৰু এই কিনা মূল্য আৰু বিক্ৰী মূল্যৰ পৰা আমি লছৰ পৰিমাণটো উলিয়াব পাৰো। লছ আমাৰ কিমান হ'ব? যিহেতু কিনা মূল্যটো বেছি, CP বেছি গ্ৰেটাৰ দেন SP, অৰ্থাৎ বিক্ৰী মূল্যতকৈ যেহেতু বেছি, গতিকে আমি কি কৰিম? CP ৰ পৰা SP বিয়োগ কৰি আমি লছটো উলিয়াম। গতিকে আমাৰ কিনা মূল্য কিমান আছিলে? 1200 আৰু বিক্ৰী মূল্য কিমান আছিলে? 1100। গতিকে আমাৰ লছ হ'ব 100। গতিকে আমাৰ এই ফৰ্মুলাটোত লছ কিমান লিখিম? 100 ইনটু ফৰ্মুলা মতে আমি ইয়াতে কি লিখিম? 100 আৰু CP আমাক কিমান দিয়া হৈছিলে? CP দিয়া হৈছে 1200। গতিকে আমাৰ কিনা মূল্য যেহেতু 1200, আমি 1200টো ইয়াতে পাতিম। এতিয়া আমি যদি চাওঁ, ইয়াৰ এটা শূন্য, ইয়াৰ এটা শূন্য আমি কটাকটি কৰিব পাৰো। ইয়াৰ এটা শূন্য, ইয়াৰ এটা শূন্য কটাকটি কৰিব পাৰো। এতিয়া আমি কি পাম? ওপৰত আমি পাম 100, তলত 12। এতিয়া আমি মাজত যদি 4 কমন হিচাপত লওঁ, 4 ৰে 12 কেইবাৰ যাব? 3 বাৰ যাব। 4 × 3 = 12 আৰু 4 ৰে 100 কেইবাৰ যাব? 25 বাৰ যাব। অৰ্থাৎ আমি ৰিজাল্টটো কিমান পালো? ওপৰত 25, তলত 3 পালো। আৰু এতিয়া 25ক যদি আমি 3 ৰে হৰণ কৰো,
3 ৰে 2 না যায় গলে 25 ক আমি চাব পাৰো 25 ক কেইবাৰ যাব 8 বাৰ যাব 3 8 গুণ 24 এটা মাইনাস কৰিলে আমি ৰিজাল্ট পাম 1 1 ক না যায় আমি দশমিক দিব লাগিব দশমিক দিলে আমাৰ এতে শূন্য হ'ব অৰ্থাৎ 10 হ'ল 3 ৰে 10 কেইবাৰ যাব 3 বাৰ যাব 3 3 গুণ 9 মাইনাস কৰিলে আমি ৰিজাল্ট কিমান পালো 1 অৰ্থাৎ যেহেতু আমাৰ ইয়াতে 1 পাইছিলো আকৌ ইয়াতে 1 পালো গতে ইয়াত আমাৰ ৰিজাল্টটো কি হ'ব ৰিপিটেশন হৈ গৈ থাকিব অৰ্থাৎ 3 3 3 এনে ধৰণে আমি পাই গৈ থাকিম অৰ্থাৎ 25/3 টো আমি কি ৰিজাল্ট পাম 8.33% বুলি আমি লিখিব পাৰো গতে 25/3 8.33 আৰু আমাৰ পাৰ্চেন্ট যেহেতু আছে আনসাৰটো সেই ধৰণে আমাৰ পাৰ্চেন্টটো লিখিব লাগিব গতে এই প্ৰশ্নটো যেটো আমাৰ লোকসানৰ শতকৰা হাৰ উলিয়াব পৰিছিলে লোকসানৰ শতকৰা হাৰটো হ'ব 8.33%। লাভ আৰু লোকসানৰ কুৱেশ্যনসমূহ এনে ধৰণে আমি ফৰ্মুলা ইউজ কৰি অতি কম সময়তে আৰু সহজতে কৰিব পাৰো লাভ আৰু লোকসানৰ আন কিছুমান কুৱেশ্যন লৈ অন্য এটা ভিডিঅ'ত আমি আলোচনা কৰিম আমাৰ ভিডিঅ'সমূহ যদি আপোনালোকে ভাল পাইছে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ।